মানৱ জাতিৰ ইতিহাস বিভিন্ন আচৰিত ঘটনাৰ ৰাজিৰে ভৰপূৰ হৈ আহিছে। প্ৰাচীন সময়ৰ পৰা আধুনিক সময়লৈকে মানুহৰ ইতিহাস বিভিন্ন ঘটনাৰ মাজেৰে উত্থান আৰু পতন হৈ আহিছে। এনে কেতবোৰ ঘটনা আছে যিসমূহ সঁচাকৈ আচৰিতজনক, যিসমূহ মানৱ জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে, যিসমূহ ঘটনা প্ৰবাহে মানৱ জাতিৰ ইতিহাস সলনি কৰিছিল, মানুহৰ জীৱন যাত্ৰাও সলনি কৰিছিল। এনে 10টা আচৰিত ঘটনাৰ বিষয়ে আজি আমি ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে আমাৰ ভিডিঅ' চাইছে, অনুগ্ৰহ কৰি আমাৰ চেনেল আননন ষ্টৰী অসম ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আমাৰ ভিডিঅ'সমূহ চাই থাকিব আৰু ভিডিঅ'সমূহ চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এনে 10টা ঘটনাৰ ভিতৰত এটা প্ৰধান অন্যতম ঘটনা হৈছে কৃষি কাৰ্যৰ আৰম্ভণি। কৃষি কাৰ্যৰ যি আৰম্ভণি, আজিৰ পৰা 12,000 পৰা 10,000 বছৰ পূৰ্বে মানুহে খেতি কৰিবলৈ আৰম্ভ কৰিছিল। আচৰিত কথাটো হ'ল যে ইয়াৰ পূৰ্বে মানুহে কেইবা হাজাৰ বছৰ ধৰি খেতি কৰাৰ পৰিৱৰ্তে চিকাৰৰ ওপৰত নিৰ্ভৰশীল আছিল। বিভিন্ন ইতিহাসবিদে ক'ব বিচাৰে যে মানৱ জাতিৰ ইতিহাস যদিও হাজাৰ বছৰীয়া, কিন্তু 3 লাখ বছৰৰ আগৰে পৰা পৃথিৱীত মানুহৰ বসবাস হৈ আহিছে বুলি বিভিন্ন মহলে দাবী কৰে। যদি সেই কথা সঁচা হয়, তেতিয়াহ'লে মানুহে কেইবা লাখ বছৰ তেওঁলোকে কৃষি কাৰ্যৰ আৰম্ভ হোৱাৰ আগতে চিকাৰৰ ওপৰতে নিৰ্ভৰশীল হৈ কটাই দিছিল। অৰ্থাৎ আমাৰ মানৱ ইতিহাসৰ গৰিষ্ঠ সংখ্যক সময় মানুহে জীৱ-জন্তু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰিছিল। 12,000 পৰা 10,000 বছৰ পূৰ্বে পৃথিৱীৰ বিভিন্ন অঞ্চলত খেতি কৰা কাৰ্য আৰম্ভ হয় আৰু এই খেতি কৰ্ম কেৱল এখন মাত্ৰ দেশতে হোৱা নাছিল। বিশ্বৰ বিভিন্ন প্ৰান্ত যেনে মধ্য এছিয়া, আফ্ৰিকা, চীন আদি বিভিন্ন ৰাষ্ট্ৰত খেতি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। ধান খেতিৰ লগতে বিভিন্ন খেতি আৰম্ভ হয় আৰু মানৱ ইতিহাসলৈ এক নতুন যুগান্তৰ সূচনা হয়। প্ৰায় 3800 বছৰ পূৰ্বে ইজিপ্তত পিৰামিড নামৰ এক নিৰ্মাণশৈলী আৰম্ভ কৰা হৈছিল। এটা ষ্ট্ৰাকচাৰ নিৰ্মাণ কৰা হৈছিল। এই পিৰামিডবিলাক নিৰ্মাণ কৰা হৈছিলে ইজিপ্তৰ যিসকল ৰজা আছিল তেওঁলোকক ফাৰাও নামেৰে জনা যায়। এই ফাৰাওসকলৰ স্মৃতি ৰক্ষাৰ্থে বিশেষভাৱে এই ফাৰাওসকলক তাতে সমাধিস্থ কৰা হৈছিল। এই পিৰামিডবিলাকে 3800 বছৰ ধৰি মানৱ ইতিহাসত আটাইতকৈ মানুহৰ দ্বাৰা নিৰ্মিত ওখ স্তম্ভ হিচাপে বিবেচিত আৰু স্বীকৃত হৈ আহিছে। এই পিৰামিডসমূহৰ উদ্দেশ্য আছিলে ফাৰাও বংশৰ ৰজাসকলে যাতে স্বৰ্গ প্ৰাপ্তি লাভ কৰে। এই পিৰামিডসমূহ ত্ৰিভুজ আকৃতিৰ কিছু ওখ স্তম্ভ, যাৰ যোগেদি ফাৰাওসকলক তেওঁলোকৰ শেষ সন্মান সাংঘাতিক ধৰণে বিদায় দিবলৈ চেষ্টা চলোৱা হৈছিলে। বৰ্তমান এই পিৰামিডসমূহ ইজিপ্তত আছে আৰু এইসমূহ চাবৰ কাৰণে বিশ্বৰ চুকে কোণে বিভিন্ন প্ৰান্তৰ পৰা কোটি কোটি পৰ্যটকে পিৰামিড চাবলৈ ইজিপ্তলৈ যায় আৰু এই পিৰামিডবিলাকে পৃথিৱীৰ আচৰিত বস্তুসমূহৰ তালিকাতো স্থান লাভ কৰি আহিছে। মানুহে আজিৰ পৰা ইমান শ বছৰ আগতে যে এনেকুৱা সাংঘাতিক ধৰণৰ নিৰ্মাণ কাৰ্য কৰিব পাৰিছিল, সি এটা অতি আচৰিত ঘটনা আৰু মানৱ ইতিহাসত পিৰামিডৰ নিৰ্মাণে এটা অতি আচৰিত তথা গুৰুত্বপূৰ্ণ ঘটনাৰূপে বিবেচিত হৈ আহিছে। মানৱ ইতিহাসৰ আন এটা অতি আচৰিত ঘটনা হৈছে এটা মাত্ৰ ৰাজবংশই এক বৃহৎ অঞ্চল দীৰ্ঘকালীন শাসন কৰা দেখিবলৈ পোৱা গৈছিলে। খ্ৰীষ্টপূৰ্ব 27 শতিকাত ইটালীৰ ৰোম নগৰত এক শাসন ব্যৱস্থা আৰম্ভ কৰা হয়। এই ৰোম আছিলে ইটালীৰ এখন নগৰ ৰাষ্ট্ৰ। এই নগৰ ৰাষ্ট্ৰখনৰ এটা ক্ষুদ্ৰ অংশৰ পৰা ৰোমান শাসন ব্যৱস্থা আৰম্ভ হৈছিলে আৰু ৰোমান শাসন ব্যৱস্থাই কালক্ৰমত ইউৰোপ, আফ্ৰিকা আৰু মধ্য এছিয়াৰ এক বৃহৎ অংশ নিজৰ অধীনলৈ আনিবৰ কাৰণে সক্ষম হৈছিলে, যিটোৱে পৃথিৱীৰ ইতিহাসত এক সাংঘাতিক ধৰণৰ আচৰিত ঘটনাৰূপে পৰিগণিত হৈ আহিছে। ইমান এক বৃহৎ অঞ্চল এটা মাত্ৰ বংশই শাসন কৰাটো পৃথিৱীৰ ইতিহাসতে অদ্বিতীয় তথা এটা বিৰল ঘটনা। ৰোমান শাসন বংশৰ এই যি তেওঁলোকৰ ৰেকৰ্ড আজি পৰ্যন্ত কোনো ভাঙিব পৰা নাই। খ্ৰীষ্টপূৰ্ব 27 শতিকাত যেতিয়া ৰোমান শাসন ব্যৱস্থা সৰ্বোচ্চ শিখৰত আৰোহণ কৰিছিল, পৃথিৱীৰ বিভিন্ন প্ৰান্ত যেনে ইউৰোপ, আফ্ৰিকা আৰু মধ্য এছিয়া তথা পশ্চিম এছিয়াৰ বিভিন্ন অঞ্চল ৰোমান শাসকসকলে নিজৰ অধীনলৈ আনিছিল। তেওঁলোকে যুদ্ধৰ যোগেদি, সন্ধিৰ যোগেদি, আলাপ আলোচনাৰ যোগেদি, সাংস্কৃতিক বিনিময়ৰ যোগেদি ৰোমান সাম্ৰাজ্যক পৃথিৱীৰ এখন শক্তিশালী সাম্ৰাজ্যলৈ পৰিণত কৰিবৰ কাৰণে সক্ষম হৈছিল। মানৱ ইতিহাসৰ আন এটা অতি গুৰুত্বপূৰ্ণ তথা আচৰিত ঘটনা হৈছে এটা মাত্ৰ বেমাৰত
ইউৰোপ তথা বিভিন্ন অঞ্চলত প্ৰায় 5 কোটি মানুহৰ মৃত্যু হৈছিল 1346 চনৰ পৰা 1353 চনৰ সময়ছোৱাত ইউৰোপত কোলা বেমাৰ নামেৰে এটা বেমাৰ হৈছিল যেটো বিশেষভাৱে প্লেগ বেমাৰ আছিল এই বেমাৰত ইউৰোপৰ মুঠ জনসংখ্যাৰ উক্ত সময়ৰ 50% জনসাধাৰণৰ মৃত্যু ঘটিছিল এই যেটো প্লেগ বেমাৰ ইয়াক ব্লেক বেমাৰ বুলিও জনা গৈছিল কোলা বেমাৰ বুলি কোৱা হৈছিল এই বেমাৰটোৱে যিজন ব্যক্তিৰ দেহত সংক্ৰমিত হয় সেই ব্যক্তিজনৰ শৰীৰটো কোলা হৈ আহে ফলত তেওঁৰ মৃত্যু হয় সেই কাৰণে ইয়াক ব্লেক ডেথ বা ব্লেক প্লেগ বেমাৰ হিচাপে অভিহিত কৰা হৈছিল যাৰ ফলত পৃথিৱীৰ ইতিহাসত সাংঘাতিক ধৰণে নোহোৱা ঘটনা ঘটিছিল 5 কোটি মানুহৰ এই বেমাৰত মৃত্যু হৈছে বুলি বিভিন্ন ধৰণৰ তথ্য প্ৰচাৰিত হৈ আহিছে যেটোৱে পৃথিৱীৰ ইতিহাসত এটা বিৰল ৰেকৰ্ড উপস্থাপন কৰি থৈছে বেমাৰতো যে 5 কোটি মানুহৰ মৃত্যু হ'ব পাৰে আজিৰ পৰা 800 বছৰ আগতে এনে ঘটনা ঘটা দেখিবলৈ পোৱা গৈছিল আপোনালোকে চাই আছে আমাৰ চেনেল আননোন ষ্টৰী অসম যদি প্ৰথমবাৰৰ কাৰণে আমাৰ ভিডিঅ চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আমাৰ ভিডিঅসমূহ চাই লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব মানৱ ইতিহাসৰ আন এটা অতি আচৰিত তথা যুগান্তকাৰী ঘটনা কি জানেনে এটো হৈছে 1440 চনত জন গুটেনবাৰ্গ নামৰ এজন বিজ্ঞানীয়ে প্ৰিন্টিং প্ৰেছৰ অৰ্থাৎ প্ৰিন্টিং মেচিন তেওঁ আৱিষ্কাৰ কৰিছিল অৰ্থাৎ মানুহে প্ৰথমবাৰৰ কাৰণে প্ৰিন্টিং মেচিনৰ যোগেদি কিতাপ আদি লিখি উলিয়াবৰ কাৰণে সক্ষম হৈছিল 1440 চনত জন গুটেনবাৰ্গে এই আৱিষ্কাৰ কৰাৰ লগে লগে মানৱ ইতিহাসত এক যুগান্তকাৰী ঘটনাৰ সংঘটিত হয় আৰু আমি সকলোৱে জানো কিদৰে আজি তাৰিখত আমি প্ৰিন্টিং মেচিনৰ যোগেদি আমি মিনিটতে বা ঘণ্টাত বিভিন্ন কিতাপ পত্ৰ আদি আমি লিখিব পাৰো কিন্তু আজিৰ পৰা শ বছৰ আগতে এয়া স্বাভাৱিক নাছিল 1440 চনত জন গুটেনবাৰ্গে আৱিষ্কাৰ কৰা প্ৰিন্টিং মেচিনে পৃথিৱীৰ ইতিহাসত এক বিৰল ঘটনাৰ পৰিৱৰ্তন সংঘটিত কৰিলে যিয়ে মানৱ ইতিহাসৰ এক যুগান্তকাৰী ঘটনাত পৰিণত হ'ল প্ৰিন্টিং মেচিনৰ আৱিষ্কাৰ হোৱাৰ পূৰ্বে মানুহে খাচি পাতত লিখিছিল মানুহে যিসমূহ লিখিছিল সেইসমূহ হাতৰ যোগেদি কপি কৰিব লাগিছিল গতিকে সেই সময়ছোৱাত লিখাৰ সংখ্যাটো যথেষ্ট কম আছিল প্ৰিন্টিং মেচিনে পৃথিৱীৰ ইতিহাসত বিৰল পৰিঘটনাৰ সূচনা কৰি মানৱ ইতিহাসৰ এক যুগান্তকাৰী ঘটনাত পৰিণত হোৱা দেখিবলৈ পোৱা গ'ল পৃথিৱীৰ ইতিহাসৰ আন এটা অতি আচৰিত ঘটনা কি জানেনে এজন মাত্ৰ ব্যক্তিয়ে 1,17,000 কিলোমিটাৰ যাত্ৰা কৰি আফ্ৰিকা এছিয়া আৰু ইউৰোপৰ বিভিন্ন দেশ মধ্যযুগতে ভ্ৰমণ কৰিছিল তেওঁ ভ্ৰমণ কাহিনী লিখিছিল তেওঁৰ ভ্ৰমণ কাহিনী আধুনিক সময়ত মধ্যযুগৰ ইতিহাসৰ এক অন্যতম সমল ৰূপে পৰিণত হৈছে এই ব্যক্তিজন কোন জানেনে মৰক্কোৰ ইবন বটুতাই হৈছে এইজন ব্যক্তি যিজন ব্যক্তিয়ে 1325 পৰা 1354 চনৰ ভিতৰৰ সময়ছোৱাত এছিয়া আফ্ৰিকা আৰু ইউৰোপৰ বিভিন্ন দেশ ভ্ৰমণ কৰি তেওঁ ভ্ৰমণ বৃত্তান্ত তেওঁ লিখিছিল এই ব্যক্তিজনে ঘোঁৰাৰ পিঠিত উঠি উত্তৰ পিঠিত উঠি জাহাজ তথা নাওৰে যাত্ৰা কৰি পৃথিৱীৰ বহু দেশ ভ্ৰমণ কৰিছিল যি ৰেকৰ্ড আজি পৰ্যন্ত কোনো ব্যক্তিয়ে ভাঙিবলৈ সক্ষম হোৱা নাই আজিৰ সময়ছোৱাত উৰাজাহাজ আৱিষ্কাৰ কৰাৰ পিছত মানুহে যদি বিভিন্ন দেশ ভ্ৰমণ কৰিছে বিভিন্ন অঞ্চল ভ্ৰমণ কৰিছে কিন্তু ইবন বটুতাই আজিৰ পৰা হাজাৰ বছৰ আগতে তেওঁ যি ধৰণে যাত্ৰা কৰিছিল পৃথিৱীৰ বিভিন্ন প্ৰান্তত সেই ৰেকৰ্ড মানৱ ইতিহাসৰ এটা অতি আচৰিত ঘটনা আৰু আপোনালোকে জানি আচৰিত হ'ব 1345 চনৰ সময়ছোৱাত ইবন বটুতা আমাৰ অসমলৈ আহিছিল তেওঁ ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল আৰু তেওঁৰ যি লিখনি সেই লিখনি ভাৰতৰ মধ্যযুগৰ ইতিহাসৰ এক অন্যতম সমল ৰূপে পৰিণত হৈ আহিছে মানৱ ইতিহাসৰ আন এটা অতি আচৰিত আৰু যুগান্তকাৰী ঘটনা কি জানেনে সেয়া হৈছে ব্ৰিটেইনত আৰম্ভ হোৱা ঔদ্যোগিক বিপ্লৱ 1770 চনত গ্ৰেট ব্ৰিটেইনত ঔদ্যোগিক বিপ্লৱ অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন আৰম্ভ হৈছিল এই ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন আৰম্ভ হোৱাৰ লগে লগে পৃথিৱীত আধুনিক যুগৰ সূচনা হৈছিল ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন অৰ্থাৎ ঔদ্যোগিক বিপ্লৱ আৰম্ভ হোৱাৰ লগে লগে মানুহে বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি আদি আৱিষ্কাৰ আৰু উদ্ভাৱন কৰিবলৈ সক্ষম হৈছিল বৃহৎ বৃহৎ কল কাৰখানা আদি গঢ়ি উঠিছিল আৰু ইয়াৰ ফলত পৃথিৱীৰ ইতিহাসত সাংঘাতিক ধৰণৰ পৰিৱৰ্তনৰ সূচনা হ'ল মানুহৰ জীৱন যাত্ৰাত পৰিৱৰ্তন আহিবলৈ সক্ষম হ'ল মানুহে ইয়াৰ পূৰ্বতে সকলোবিলাক কাম নিজে হাতৰ যোগেদি কৰিছিল ধৰা উদাহৰণস্বৰূপে মানুহে তাঁতশালৰ যোগেদি কাপোৰ বৈ উলিয়াইছিল
কিন্তু শিল্প বিপ্লৱ বা ঔদ্যোগিক বিপ্লৱ হোৱাৰ লগে লগে মানুহে আৰম্ভ কৰিলে মেচিনৰ যোগেদি কাপোৰৰ নিৰ্মাণ কাৰ্য অৰ্থাৎ বিভিন্ন যন্ত্ৰপাতি আৰম্ভ হ'ল বিভিন্ন যন্ত্ৰপাতি কাপোৰ নিৰ্মাণৰ কাৰণে উদ্ভাৱন হ'ল আৱিষ্কাৰ হ'ল ৰেলৱে ইঞ্জিনৰ আৱিষ্কাৰ হোৱা দেখিবলৈ পোৱা গ'ল বিভিন্ন ধৰণৰ এনেকুৱা ইঞ্জিনসমূহৰ আৱিষ্কাৰ হোৱাৰ লগে লগে মানৱ ইতিহাসৰ এক নতুন যুগৰ সূচনা হ'ল আৰু যিয়ে পৃথিৱীত এক সাংঘাতিক ধৰণৰ পৰিৱৰ্তনৰ সূচনা কৰিবৰ কাৰণে সক্ষম হোৱা দেখিবলৈ পোৱা গ'ল 1770 চনত ইউৰোপৰ ব্ৰিটেইনত আৰম্ভ হোৱা ঔদ্যোগিক বিপ্লৱ হৈছে মানৱ ইতিহাসৰ এটা অতি আচৰিত ঘটনা যিটো ঘটনাই আজিৰ সময়তো আমাৰ জীৱন যাত্ৰাত প্ৰভাৱিত কৰি আহিছে মানৱ ইতিহাসৰ আন এটা অতি আচৰিত ঘটনা কি জানেনে সেইটো হৈছে 1903 চনত উৰাজাহাজৰ আৱিষ্কাৰ হোৱাটো অৰভিল ৰাইট আৰু উইলভাৰ ৰাইট এই দুজন ককাই ভায়ে উৰাজাহাজৰ তেওঁলোকে আৱিষ্কাৰ কৰে আৰু ইয়াৰ লগে লগে হাজাৰ বছৰীয়া মানৱ ইতিহাসত এক যুগান্তকাৰী পৰিৱৰ্তনৰ আৰম্ভ হোৱা দেখিবলৈ পোৱা গ'ল পৃথিৱীৰ ইতিহাসত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত উৰাজাহাজৰ উদ্ভাৱন আৰু উৰাজাহাজৰ প্ৰচলন কিমান সাংঘাতিক ধৰণৰ পৰিৱৰ্তন সাধন কৰিছে আমি সকলোৱে জানো সেই বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই কিন্তু 1903 চনত আৱিষ্কাৰ কৰা উৰাজাহাজে পৃথিৱীৰ ইতিহাসৰ এক যুগান্তকাৰী তথা আচৰিত ঘটনাত পৰিণত হৈছে মানুহে ভূপৃষ্ঠৰ পৰা গৈ মানুহে আকাশদিও উৰণ কৰি মানুহে যে বিভিন্ন অঞ্চললৈ যাব পাৰে সেই কথা অৰভিল ৰাইট আৰু উইলবাৰ ৰাইট নামৰ ককাই ভাই দুজনে প্ৰমাণ কৰি দেখুৱাই দিলে ইতিহাসৰ আন এটা অতি আচৰিত তথা দুখজনক ঘটনা কি জানেনে 1939 চনৰ পৰা 45 চনৰ ভিতৰৰ সময়ছোৱাত সংঘটিত হোৱা দ্বিতীয় মহাযুদ্ধ এই দ্বিতীয় বিশ্বযুদ্ধত সৰ্বমুঠ প্ৰায় 8 কোটি মানুহৰ মৃত্যু হৈছিলে পৃথিৱীৰ ইতিহাসত ইয়াৰ পূৰ্বে যুদ্ধত ইমান বৃহৎ সংখ্যক মানুহৰ কেতিয়াও মৃত্যু হোৱা নাছিলে ইউৰোপত আৰম্ভ হোৱা এই যুদ্ধখনে পৃথিৱীৰ বিভিন্ন প্ৰান্তত প্ৰভাৱ বিস্তাৰ কৰিছিলে তাৰ ফলতে 8 কোটি মানুহৰ মৃত্যু হয় 1939 চনত জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰে যাৰ ফলত এই যুদ্ধখনৰ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু এই যুদ্ধই পৃথিৱীৰ ইতিহাসতো সাংঘাতিক ধৰণে প্ৰভাৱ বিস্তাৰ কৰিলে এসময়ৰ মহাশক্তিশালী ইউৰোপৰ ৰাষ্ট্ৰবিলাক প্ৰায় ধ্বংসত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছিলে মানৱ ইতিহাসৰ আন এটা অতি আচৰিত ঘটনা হ'ল চন্দ্ৰপৃষ্ঠত মানুহৰ অৱতৰণ 1969 চনৰ 20 জুলাই এই দিনটোতে এপ'লো 11 নামৰ জাহাজখনৰ যোগেদি তিনিজন বিজ্ঞানী নীল আৰ্মষ্ট্ৰং এডুইন এলড্ৰিন আৰু মাইকেল কলিন্স এই তিনিজনে চন্দ্ৰপৃষ্ঠত তেওঁলোকে অৱতৰণ কৰে আৰু নীল আৰ্মষ্ট্ৰঙে প্ৰথমবাৰৰ কাৰণে চন্দ্ৰত মানুহৰ হৈ ভৰি দিয়া প্ৰথমজন বিজ্ঞানীত পৰিণত হয় মানুহে পৃথিৱীৰ পৰা গৈ চন্দ্ৰপৃষ্ঠটো যে এদিন ভৰি দিবলৈ সক্ষম হ'ব সেই কথা কেতিয়াও কল্পনা কৰা হোৱা নাছিলে সেই কল্পনাকে বাস্তৱত পৰিণত কৰি ইতিহাস ৰচনা কৰিলে এই তিনিজন বিজ্ঞানীয়ে যিটো মানৱ ইতিহাসৰ এটা অতি আচৰিত ঘটনাত পৰিণত হৈছে বুলি জানিব পৰা গৈছে আজিৰ ভিডিঅ'ত আমি আপোনালোকক জনালো পৃথিৱীৰ ইতিহাসৰ 10টা আচৰিত ঘটনা এনে বহু ঘটনা আছে তাৰ ভিতৰত আমি মাত্ৰ আপোনালোকক 10টা ঘটনা জনাইছো প্ৰাচীন সময়ৰ পৰা আধুনিক সময়লৈকে আমি আকৌ আপোনালোকক আন 10টা আচৰিত ঘটনাৰ বিষয়ে জনাম আপোনালোকে চাই থাকক আমাৰ চেনেল আননন ষ্টৰী অসম যদি প্ৰথমবাৰ কাৰণে আমাৰ ভিডিঅ' চালে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব